নমস্কাৰ আপোনালোক সকলোকে প্ৰফুল্ল অসম ইউটিউব চেনেললৈ স্বাগতম জনাইছোঁ। এতিয়া বহুতে মোক পাৰ্চনেলি মেছেজ কৰি আৰু ভিডিঅ'সমূহত কমেণ্ট কৰি সুধি আছে যে অসম আৰক্ষীত নতুনকৈ যিখিনি পদ মুকলি হৈছে সেই পদৰ সংখ্যাটো বৃদ্ধি পাবনে, নতুন পদ মুকলি হ'ব, আৰু অসম আৰক্ষীৰ যিটো ইণ্টাৰভিউ সেই ইণ্টাৰভিউটো কেতিয়া হোৱাৰ সম্ভাৱনা আছে। এই ভিডিঅ'টো আপোনাক সকলোখিনি কথা ভালদৰে জনাই দিম, গতিকে ভিডিঅ'টো শেষলৈকে চাই থাকিব। আৰু যিসকল দাদা বাইদেউ ভাইটি ভণ্টি আৰু বন্ধু বান্ধৱে অসম আৰক্ষীত আহিম বুলি প্ৰিপেৰেশ্যন কৰি আছে তেওঁলোকলৈ ভিডিঅ'টো শ্বেয়াৰ কৰিব। এতিয়া আপোনালোকৰ বহুতৰে মনটো বেয়া, কিয়নো অসম আৰক্ষীৰ যিটো পদৰ সংখ্যা সেই পদৰ সংখ্যাটো খুব কমকৈ মুকলি হৈছে, যাৰ বাবে বহুতে ভাবি আছে যে আমাৰ ডিষ্ট্ৰিক্টৰ পদৰ সংখ্যাটো বহুত কম আছে বা আপোনালোকৰ কোনোবা এখন ডিষ্ট্ৰিক্টত পদৰ সংখ্যাটো অলপ বেছি আছে। এতিয়া কিছুমান এনেকুৱা ডিষ্ট্ৰিক্ট আছে য'ত আপোনালোকৰ যিটো পদৰ সংখ্যা সেই পদৰ সংখ্যাটো 4টা নাইবা 5টা পদ থাকিব, আৰু আপোনালোকৰ কেণ্ডিডেটৰ সংখ্যা আপোনালোকৰ 1000ৰ ওপৰত। আপোনালোকৰ ধৰি লওক এটা মাজুলী ডিষ্ট্ৰিক্টৰ ক্ষেত্ৰত আপোনালোকৰ পদ অতি বেছি থাকিব 6টা নাইবা 7টামান পদ থাকিব, আৰু কেণ্ডিডেট হ'ব মিনিমাম 10,000ৰ ওপৰত। এতিয়া সেই 10,000ৰ ভিতৰত মাত্ৰ 5জন নাইবা 6জনে চাকৰি পাব। এতিয়া তেওঁলোকৰ মনটো বেয়া হৈ আছে। এতিয়া তেওঁলোকৰ মনত এটা প্ৰশ্ন, সেইটো হৈছে যে অসম আৰক্ষীত পদৰ সংখ্যাটো বৃদ্ধি পাব নেকি, যিহেতু ইণ্টাৰভিউটো অলপ দেৰি হ'ব বুলি সকলোৱে গম পাইছে। এতিয়া তেওঁলোকৰ মানে ভাবি আছে যে পদৰ সংখ্যাটো বৃদ্ধি পাব নেকি। এতিয়া আপোনালোকৰ অসম আৰক্ষীৰ ফালৰ পৰা নতুনকৈ যিমানখিনি পদ মুকলি হৈছে সেই পদখিনি কোনো ধৰণৰ পদৰ সংখ্যা বৃদ্ধি নাপায়, কিন্তু আপোনালোকৰ অসম আৰক্ষীত আকৌ নতুন পদ মুকলি হ'ব। আপোনালোকৰ এই যি নতুনকৈ যিখিনি পদ মুকলি হৈছে তাত কোনো ধৰণৰ পদৰ সংখ্যা বৃদ্ধি নাপায়, কিন্তু আকৌ অসম আৰক্ষীত নতুন পদ মুকলি হ'ব। গতিকে আপোনালোকে যিসকলে প্ৰিপেৰেশ্যন কৰিছে তেওঁলোকে ভালদৰে প্ৰিপেৰেশ্যন কৰক। আপোনালোকৰ আগত আৰু বহুত সুযোগ আহি আছে। আৰু আপোনালোকক এইখিনিতে এটা কথা কৈ যাওঁ, আপোনালোকে পদৰ সংখ্যাটো কমকৈ ওলাইছে বুলি মনটো মাৰি দিব, কাৰণ আপোনালোকক মাত্ৰ এটা লাগে। গতিকে সেই এটাটো নিজৰ কৰিবলৈ ভালদৰে কষ্ট কৰক। এতিয়া আহি গ'ল আপোনালোকৰ অসম আৰক্ষীৰ যিটো ইণ্টাৰভিউ, সেই ইণ্টাৰভিউটো বহুত বেছি দেৰি হ'ব নেকি। এতিয়া CM ছাৰে আজি কেইদিনমান আগত আপোনালোকৰ যিখিনি কথা ক'লে, আপোনালোকৰ সেই কথাখিনি মই ভিডিঅ' ক্লিপটো লগাই দিছোঁ। আপোনালোকে ভিডিঅ' ক্লিপটো প্ৰথম চাই লওক। নিযুক্তিৰ প্ৰক্ৰিয়াটোত আমি অকণমান দেৰি কৰিছোঁ, এইটো কাৰণে যে আমি প্ৰথম ভেকেঞ্চিখিনি উলিয়াই ল'ব খুজিছোঁ। ছেকেণ্ড, আপোনালোকক কেইদিনমান পিছত মই ক'ম, প্ৰমোশ্যনবিলাক পেণ্ডিং হৈ আছে। প্ৰমোশ্যনবিলাক যদি নহয় তলত ভেকেঞ্চি নহয়, আৰু কম পোষ্ট ওলালে ল'ৰা ছোৱালীবিলাকে য'তে যাওঁ তাতে কয় মামা পোষ্ট বঢ়াই দিয়ক। সেইকাৰণে এই বছৰটো আমি এই বানপানী হোৱাৰ পিছতে খুব প্ৰমোশ্যনবিলাক কৰিব খুজিছোঁ অসম গভৰ্ণমেণ্টত। আপোনালোকে জানে কনিষ্টবলৰ পৰা যদি মানুহজন হাবিলদাৰ নহয়, কনিষ্টবলৰ পোষ্টটো খালী নহয়। সেইকাৰণে ডিচেম্বৰলৈকে আমি প্ৰমোশ্যনবিলাক চেছ কৰিব খুজিছোঁ। এতিয়া আপোনালোকক যিটো মই ভিডিঅ' ক্লিপ দেখালোঁ সেই ভিডিঅ' ক্লিপটো ভাইৰেল হোৱাৰ পিছতে বহুতে আপোনালোকৰ ৰানিং কৰিবলৈ বাদ দিছে। এনেকুৱা আছে যে অসম আৰক্ষীৰ যিটো ইণ্টাৰভিউ সেই ইণ্টাৰভিউ বহুত পিছুৱাই গৈছে নেকি। এতিয়া আপোনালোকৰ এটা কথা মই ভালদৰে ক'ব বিচাৰিছোঁ, সেইটো হৈছে যে এতিয়া বৰ্তমান 2026 চনৰ আগষ্ট মাহ চলি আছে, বা আগষ্ট মাহ শেষ হওঁ আৰু আপোনালোকৰ মাত্ৰ বাকী আছে ছেপ্টেম্বৰ, অক্টোবৰ, নৱেম্বৰ, ডিচেম্বৰ। 2026 চনৰ মাত্ৰ 4টা মাহে বাকী আছে। CM ছাৰে এইটোও কোৱা নাই যে 2026 চনৰ একেবাৰে ইণ্টাৰভিউ নহ'ব বুলি। 2026 চনৰ শেষৰ ফালে ইণ্টাৰভিউ হ'ব পাৰে। আৰু তেওঁ লগতে কৈছে যে যিটো এপইণ্টমেণ্ট সেই এপইণ্টমেণ্টটোহে 2027 চনত দিব। গতিকে আপোনালোকৰ যিটো ইণ্টাৰভিউ সেই ইণ্টাৰভিউক লৈ আপোনালোকে ইমান বেছি আপোনালোকৰ বহুতে মনটো মাৰিছে। আপোনালোক কোনো মনটো মাৰিবলৈ কথা নহয়, কাৰণ আপোনালোকৰ ধৰি লওক ডিচেম্বৰ, এনেও ইণ্টাৰভিউটো আপোনালোকে হয়তো সকলোৱে ভাবি আছিল নৱেম্বৰ নাইবা ডিচেম্বৰ মাহত হ'ব বুলি। এতিয়া যদি আপোনালোকৰ ডিচেম্বৰ মাহত ইণ্টাৰভিউ ষ্টাৰ্ট হয়, তথাপিও আকৌ যিটো এপইণ্টমেণ্ট সেই এপইণ্টমেণ্টটো আপোনালোকৰ 2027 চনৰ লাষ্টৰ ফালেহে হ'ব, কিয়নো আপোনালোকৰ ইণ্টাৰভিউ হ'ল, ইণ্টাৰভিউ হোৱাৰ পিছত আকৌ ৰিটেন টেষ্ট হ'ব, ৰিটেন টেষ্টৰ ভাইভা টেষ্ট হ'ব, ভাইভা টেষ্টৰ ফাইনেল মেৰিট আহিব, তাৰপিছতে আপোনালোকৰ এপইণ্টমেণ্ট হ'ব। গতিকে আপোনালোকৰ নৱেম্বৰ নাইবা ডিচেম্বৰৰ পৰা যদি ইণ্টাৰভিউ ষ্টাৰ্ট হয়, এপইণ্টমেণ্টটো আপোনালোকৰ 27 লাষ্টৰ ফালে যাব। গতিকে আপোনালোকৰ 27 খুব সম্ভৱতঃ প্ৰথম ভাগতে অসম আৰক্ষীৰ যিটো ইণ্টাৰভিউ সেই ইণ্টাৰভিউৰ বহুত এটা চান্স আছে। গতিকে আপুনি যদি অসম আৰক্ষী এটা চাকৰি ল'ম বুলি ভাবি আছে, তেন্তে আপুনি আগতে যিটো জোচত কাম কৰিছিল তাতকৈ বেছি আপুনি নিজক মটিভেট কৰি ভালদৰে কাম কৰক, কিয়নো আপুনি এতিয়া এটা গম পাইছে যে অসম আৰক্ষীৰ ইণ্টাৰভিউটো খুব কম দিনৰ ভিতৰতে হ'বলৈ গৈ আছে। আপুনি এটা হেৰি পাইছে, আৰু আপুনি এটা কথা ফাইনেলি জানিছে যে 2027 চনত এপইণ্টমেণ্ট কৰিব। গতিকে 2027 চনত আপোনাৰ হাততো যাতে এখন এপইণ্টমেণ্ট আহিব পাৰে, তাৰ বাবে নিজকে ভালদৰে কষ্ট কৰক, নিজকে ভালদৰে সাজু কৰক, আৰু মা দেউতাৰ যিটো সপোন আছে সেই সপোনটো পূৰণ কৰিবলৈ দিনে ৰাতিয়ে নিজকে উৎসৰ্গা কৰি দিয়ক।
ধন্যবাদ।